ডিয়াৰ ষ্টুডেণ্ট দ্য লাৰ্ণিং ডেস্ক নামৰ ইউটিউব চেনেলত আপোনাক আকৌ এবাৰ স্বাগতম। আমি ইউটিউবত ইতিমধ্যে PYQৰ ওপৰত বেছ কৰি এছামিজ পেডাগজিৰ 4টামান ভিডিঅ' আপলোড দিয়া হৈছে, টোটালি কণ্টেণ্ট। গতিকে আজিৰ এটা ইম্পৰ্টেণ্ট কণ্টেণ্ট মই পঢ়াম, যিটো বোথ অফ দ্য লেংগুৱেজৰ কাৰণে, লেংগুৱেজৰ যিখন পেপাৰ নহওক কিয় ইয়াৰ পৰা কুৱেশ্যন আহিব। তাৰ ভিতৰত হৈছে যে লেংগুৱেজৰ যে বেসিক ভাষাগত দক্ষতা, তার উপরত আজি আমি পড়াম। আমার ল্যাঙ্গুয়েজের ভাষাগত দক্ষতা যদি কোয়া হয়, ল্যাঙ্গুয়েজের লগত দুটা শব্দ জড়িত হয়ে থাকে। এটা হচ্ছে ল্যাঙ্গুয়েজ লার্ন আৰু এটা হচ্ছে ল্যাঙ্গুয়েজ একুইজিশন। ল্যাঙ্গুয়েজ লার্ন মানে ভাষা শিকন আৰু একুইজিশন মানে হচ্ছে ভাষা আহরণ। যিকোনো হোক, আমি আজি ভাষা শিকন আৰু ভাষা আহৰণৰ ওপৰত 4টা মৌলিক কনসেপ্ট আমি পড়িম। 4টা মৌলিক বস্তু ইয়াৰ লগত জড়িত হৈ থাকে। সেই 4টাৰ বিষয়ে আমি টোটালি আলোচনা কৰিম। 4টা হৈছে লিচেনিং, স্পিকিং, ৰিডিং, ৰাইটিং। সিকুৱেন্সটো হ'ব এনেকুৱা: লিচেনিং, তাৰপিছত স্পিকিং, তাৰপিছত ৰিডিং আৰু তাৰপিছত ৰাইটিং। লিচেনিং আৰু স্পিকিং এই দুইটা হৈছে প্ৰাইমাৰী হৈছে প্ৰাথমিক। রিডিং আৰু রাইটিং এই দুইটা হচ্ছে সেকেন্ডারি মানে হচ্ছে গৌণ দক্ষতা। এতিয়া হচ্ছে লিচেনিং, এইটো হচ্ছে কি লিচেনিং আমি যেতিয়া শুনো, এইটো হচ্ছে কি, এইটো হচ্ছে রিসেপটিভ। তেতিয়া আমি কি করো, রিসিভ করো, রিসেপটিভ। আমি যেতিয়া স্পিকিং, যেতিয়া আমি কওঁ, এইটো হচ্ছে কি প্রোডাক্টিভ। তেনেকুৱা ৰিডিং যেতিয়া কওঁ, এইটো হৈছে কি ৰিসেপটিভ, আমি ৰিসিভ কৰোঁ। ৰাইটিং কোনো কি প্ৰডাক্টিভ। সো ইয়াৰ ভিতৰত দুটা আছে কি ৰিসেপটিভ আৰু দুটা আছে কি প্ৰডাক্টিভ। এতিয়া আপুনি প্ৰাইমাৰী দুটাক আপুনি ৰিসেপটিভ ভাবি ল'ব বা সেকেন্ডাৰী দুটাক আপুনি প্ৰডাক্টিভ ভাবি ল'ব, তেনেহ'লে কিন্তু ভুল হৈ যাব। গতিকে আপুনি এনসাৰ কৰোঁতে অলপ কি হ'ব, সাৱধান হ'ব, যাতে এই বেছিক ভুলৰ পৰা আঁতৰি থাকিব পৰা যায়। যিকোনো হোক, ল্যাঙ্গুয়েজের যে 4টা যে স্কিল আছে, লিচেনিং শ্রাবণ ক্ষমতা, এইটো কি রিসেপটিভ, আমি গ্রহণ করুন, গ্রহণাত্মক। আমি শ্রাবণের মাধ্যমত কি করো, আমি বুঝি পাও, ডিকোড করো। কোনোবাই সাপোজ এজন আছে কি স্পিকার আৰু এজন আছে কি স্পিকার, এজন আছে কি লিচেনার। স্পিকার যে কথাটো যে পঠাই দিব, তেও কি কৰিব, তেও এনকোড কৰি দিব। কথাৰ মাজত কিছুমান কোড আছে আৰু তেও কি কৰিব, লিচেনারও কি কৰিব, ডিকোড কৰিব। গতিকে আমি যেতিয়া শুনো এজ এ লিচেনার, তেতিয়া আমি কি কৰোঁ, ডিকোড কৰোঁ। স্পিকিং কথন দক্ষতা কি প্ৰডাক্টিভ, প্ৰডিউস কৰোঁ আমি ধ্বনি আৰু বাক্যৰ মাধ্যমে মনৰ ভাৱ প্ৰকাশ কৰোঁ, এনকোডিং আমি পঠাই দিওঁ। ৰিডিং তেনেকুৱা, ৰিডিং কোন ৰিসেপটিভ দক্ষতা কিহৰ কাৰণে কোৱা হয়, গ্ৰহণাত্মক কিহৰ কাৰণে কোৱা হয়, কাৰণ রিসিপ্টিভ আমি রিডিংখন আমি কি যিটো প্ৰেছক্ৰাইব কৰাই থাকে, যিটো লিখা থাকে, সেইটো আমি পঢ়োঁ। আমি নিজৰ পৰা মানে কি, আমি নিজৰ পৰা ক্ৰিয়েটিভিটিৰ মাধ্যমত নপঢ়োঁ। সেইকাৰণে এইটো হৈছে কি রিসেপটিভ স্কিল বুলি কোৱা হয়। আৰু এটা আছে কি ৰাইটিং, লাষ্টত আহে কি ৰাইটিং। ৰাইটিংটো কি প্ৰডাক্টিভ স্কিল। আমি ইয়াত কি কৰোঁ, ৰাইটিংখন আমি কি কৰোঁ, ইয়াত আমাৰ ক্ৰিয়েটিভিটি ব্যৱহাৰ হয়। সেইকাৰণে এইটো কি এনকোডিং। যিকোনো হোক, আমাৰ সিকুৱেন্স হৈছে এনেকুৱা LSRW। এইখিনি কিন্তু বেছিক একেবাৰে মনত ৰাখিব লাগিব। সো এই বস্তুটোই পঢ়াই দিছে রিসেপটিভ কি গ্ৰহণাত্মক। রিসেপটিভ হৈছে কি পেসিভ স্কিল। রিসেপটিভৰ লগতে আৰু এটা নাম আছে পেসিভ স্কিল। ইয়াত লিচেনিং আৰু ৰিডিং আহি পৰিব। আৰু প্ৰডাক্টিভ স্কিলত আমাৰ এক্টিভ স্কিল বা এক্সপ্ৰেছিভ স্কিল, ইয়াত কি আহিব পৰিব, প্ৰডাক্টিভ স্কিলৰ ভিতৰত আমাৰ কি আহিব, আমাৰ স্পিকিং আৰু ৰাইটিং আহিব। প্ৰাইমাৰী স্কিল দুটা আছে, আমি পঢ়িলোঁ। প্ৰথম দুটা হৈছে প্ৰাইমাৰী স্কিল আৰু পৰৰ দুটা হৈছে কি সেকেন্ডাৰী গৌণ দক্ষতা। যিকোনো হোক, আমি বেছিকখিনি পঢ়িলোঁ। সো এতিয়া আমি টাইপস অফ রিডিং পড়িম। রিডিংর প্রকার কি, টাইপস অফ রিডিং, ইয়ার পৰা কিন্তু কোশ্চিন অহা দেখা যায়। রিডিংর প্রকার কি, টাইপস অফ রিডিংর ভিতৰত আছে ইন্টেন্সিভ রিডিং। ইন্টেন্সিভ রিডিং কি, ইন্টেন্সিভ ইন্টেন্স মানে আল্টিমেটলি আপোনাৰ ইয়াত কি এটেনশন বেছি লাগিব। ইন্টেন্স আছে মানে কি, ইয়াত এটেনশনৰ লেভেল কি থাকিব, হাই থাকিব।
এতিয়া যেতিয়া আমি পাৰ্টিকুলাৰ এটা টপিক পঢ়ো, টপিকটোৰ এনসাৰ কৰিবৰ কাৰণে প্ৰত্যেকটা কোশ্চিনৰ যাতে আমি এনসাৰ কৰিব পাৰোঁ, তেনেহ'লে সেই পঠনক কোৱা হয় কি ইন্টেনসিভ ৰিডিং। সাপোজ সৰু আৰু চমু পাঠ যেতিয়া আমি মনোযোগ কৰি পঢ়ো, প্ৰতিটো শব্দ আমি বুঝো, বাক্য আমি বুঝো, ব্যাকৰণৰ গভীৰ অৰ্থ আমি বুঝো, তাৰপিছত একৰ্ডিং টু দ্য আমি কি কৰোঁ, ৰেসপন্স কৰোঁ, বিশদভাৱে বুঝো। আমি শব্দ ভাণ্ডাৰ ডেভেলপ হয় যিকোনো, কাৰণ আমি লেংগুৱেজ যিকোনো এটা সাবজেক্ট মেটাৰৰ চেণ্টাৰ আহি পৰে, আমি তাৰ পৰা ব্যাকৰণ শিকোঁ, আমি সকলোবিলাক শিকোঁ, কাৰণ আমি পুংখানুপুংখানুকৈ যেতিয়া পঢ়িম, আমি হিষ্ট্ৰীও যেতিয়া আমি পুংখানুপুংখানুকৈ ৱাৰ্ড বাই ৱাৰ্ড যেতিয়া আমি পঢ়িম, আমি হিষ্ট্ৰী পঢ়িম কিন্তু তথাপি আমি ব্যাকৰণ জানিম। যেতিয়া আমি এনেকৈ পঢ়িম, ডিটেইল পঢ়িম, যেতিয়া কি কৰিম, তেতিয়া কি হ'ব, ভাষাৰ শুদ্ধতা, ভাষা কি হ'ব, ভাষাৰ যিটো একুৰেচি লেভেল আল্টিমেটলি কি হ'ব, গ্ৰোথ হ'ব, সঠিক উচ্চাৰণ হ'ব, আৰু ভাৱ কি হ'ব, আমি ভাষা কি ক'ব বিচাৰিছে সেইখিনি আমি উপলব্ধি কৰিব পাৰিম। যিকি নহওক এইটো মাইক্ৰ' লেভেল এনালাইজ হ'ব, একেবাৰে সৰু লেভেলৰ এনালাইজ। যেনেকুৱা ডায়াগনষ্টিক টেষ্ট কৰা হয় কোনো এটা পাৰ্টিকুলাৰ মানে বেমাৰৰ কাৰণে, সৰু একেবাৰে বেছিক মানে একেবাৰে সৰু প্ৰব্লেম যেতিয়া থাকে সেইটো মানে কি কৰা হয় আমি বুজি পাওঁ, তেনেকুৱা ইন্টেনসিভ ৰিডিঙো তেনেকুৱা। ইন্টেনসিভ ৰিডিঙো কি তেনেকুৱা। ইন্টেনসিভ ৰিডিং আমি ইয়াৰ দ্বাৰাই আমি কি কৰিব পাৰোঁ, নিবিড় পঠনৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, যিকোনো সাবজেক্ট মেটাৰ, যিকোনো এটা কনসেপ্ট পাৰ্টিকুলাৰ এটা টপিকত আমি বুজিব পাৰোঁ। যিকোনো হোক পাঠ্যপুথিৰ এটা অধ্যায় পঢ়ি প্ৰশ্নৰ উত্তৰ দিয়া, ইয়াৰ উদাহৰণ হৈছে পাঠ্যপুথিৰ কোনো এটা তোমাক টপিক দিয়া হ'ল, যে এই টপিক দিয়া হ'ল, ইয়াৰ পিছত ইয়াৰ কি কৰা হ'ব, কোশ্চিন উত্তৰ দিয়া হ'ব, বা তাৰ পিছত কি কৰা হ'ব, এক্সাম লোৱা হ'ব। এই ক্ষেত্ৰত যে আমাৰ ৰিডিংখন হ'ব, মানে এক্সাম যেতিয়া আহিব, যে আমি টেক্সট বুক যে পঢ়োঁ, এক্সাম যেতিয়া আহিব, এই ক্ষেত্ৰত আমাৰ কি হ'ব, ইন্টেনসিভ ৰিডিং হ'ব। ইন্টেনসিভ মানে নিবিড় পঠন হ'ব, নিবিড় পঠন হ'ব। যেতিয়া চক সাহিত্যৰ সমালোচনা বা প্ৰবন্ধ অধ্যয়ন কৰা, সাহিত্যৰ যেতিয়া আমি সমালোচনা কৰিম, সাপোজ কোনোবাই এটা কি লিখিছে, পাৰ্টিকুলাৰ কি টপিকত লিখিছে, ইয়াৰ বিষয়ে যদি আমি সমালোচনা কৰিবলৈ যাওঁ, সাপোজ মুভি ক্ৰিটিকবিলাক যে আছে, মুভি ক্ৰিটিকবিলাক যেতিয়া কি কৰিবলৈ যায়, যেতিয়া মানে মুভিখন ক্ৰিটিক কৰিব বা মুভিখন এক্সপ্লেনেশ্যন কৰিব বা ৰিভিউ কৰিব ধৰক, তেতিয়া কিন্তু তেওঁ গোটেই মুভিখিনি চায়, ইভেন কালাৰ গ্ৰেডিং কি হৈছে, এডিটিং কি হৈছে, এক্টিং কি হৈছে, ক'ত কি হৈছে, ষ্টৰি টেলিং কি হৈছে, ষ্টৰি বিল্ডিং কেনেকুৱা হৈছে, সকলোবিলাক বস্তু তেওঁ চায়। তেনেকুৱা আমি যেতিয়া কোনো এটা পাৰ্টিকুলাৰ টপিকৰ ওপৰত সমালোচনা কৰিবলৈ যাম, আমি কি এজ এ হোল পাৰ্সপেক্টিভ আমি চাব লাগিব। এই ক্ষেত্ৰত আমাৰ কি ইন্টেনসিভ নিবিড় পঠন গুৰুত্ব। কোশ্চিন আহিব চিচুৱেশ্যন বেছ, যে এটা ষ্টুডেণ্ট আছে, তেওঁৰ নাম তেওঁ পৰীক্ষা দিবৰ কাৰণে যাব, গোটেই চেপ্টাৰখিনি পঢ়ি গৈছে, দেন এই ৰিডিঙত কি কোৱা হ'ব। গতিকে আপুনি যদি নিবিড় পঠন নাজানে, দেন কেনেকৈ জানিব। এক্সটেনসিভ ৰিডিঙৰ ভিতৰত কি কৰে চাওক। এক্সটেনসিভ ৰিডিং আচলতে এইখন ৰিডিং এক্সামৰ কাৰণে নহয়, সাধাৰণতে প্লেজাৰৰ কাৰণে হয়। যেতিয়া আমি সাপোজ কোনো এটা টপিক আছে, আমি দীঘল টপিক বুজাৰ কাৰণে ওপৰি অলপ পঢ়িলোঁ, মূল ভাৱ গ্ৰহণ কৰিলোঁ, আনন্দ লাভৰ কাৰণে, প্লেজাৰৰ কাৰণে পঢ়িলোঁ, তাক কোৱা হয় কি এক্সটেনসিভ ৰিডিং। এতিয়া এক্সটেনসিভ ৰিডিং এইটো কিন্তু এক্সাম পাৰ্সপেক্টিভত নহয়, আমি প্লেজাৰৰ কাৰণে। কিন্তু ইয়াৰ কিছুমান কি আছে, এক্সটেনসিভ ৰিডিঙৰ কিছুমান কি আছে, বিস্তৃত পঠনৰ কিছুমান কি আছে, সুফল আছে, যে ইয়াৰ দ্বাৰা কি হয়, পঢ়াৰ অভ্যাস গঢ়ি উঠে। সাপোজ আমি কোনো এটা ষ্টৰি পঢ়ি আছোঁ, কোনো এটা নভেল পঢ়ি আছোঁ, আমাৰ কি পঢ়াৰ অভ্যাস গঢ়ি উঠিব। তাৰপিছত ভাষাগত সাবলীকৰণ হ'ব। ভাষা যেতিয়া আমি নভেল পঢ়িম, আমি যেতিয়া ৰাইটাৰৰ বহুত ভাষা কৰিম, আমাৰ ফ্লুৱেঞ্চি আহিব, যে ক'ত কোন পৰিস্থিতিত কেনেকুৱা ভাষা ব্যৱহাৰ কৰা হৈছে। শব্দ ভাণ্ডাৰ অবভিয়াছলি ইয়াতেও শব্দ ভাণ্ডাৰ ডেভেলপ হ'ব। ইয়াতে শব্দ ভাণ্ডাৰ যেতিয়া চাব, যে যোনে লিখে, যোনে ৰাইটিং কৰে বা কবিতা বা গান লিখে, তেওঁ বহুত পঢ়ে। আমাৰ জুবিনদাৰ কথাই আমাৰ মানে যদি আপুনি যদি ভাবে, তেনেহ'লে কিন্তু জুবিনদা বহুত পঢ়িছিল। চ' শব্দ ভাণ্ডাৰ তেতিয়া আপোনাৰ কি হ'ব, ডেভেলপ হ'ব। আপোনাৰ ৰিডিংখন কিহৰ কাৰণে, এইখন ৰিডিং ফৰ প্লেজাৰ, আনন্দৰ কাৰণে, মনোৰঞ্জনৰ কাৰণে। ইয়াত কিন্তু আপুনি একেবাৰে এজ এ হোল ডিটেইলছ নপঢ়িব, আপুনি ওপৰে মূল ভাৱ গ্ৰহণ কৰিব। যিকি নহওক, ইয়াত কি উপন্যাস পঢ়া, বাতৰি কাকত পঢ়া, গল্পৰ কিতাপ পঢ়া, ষ্টৰি বুকছ, আলোচনী আদি পঢ়া এই ৰিডিঙৰ ভিতৰত হয়। এতিয়া স্কিমিং কি, দ্ৰুত পঠন কি। এতিয়া স্কিমিং আৰু এক্সটেনসিভ ৰিডিঙৰ ভিতৰত যথেষ্ট মিল আছে। স্কিমিং দ্ৰুত পঠন বা মূল ভাৱ গ্ৰহণ, মানে পাৰ্টিকুলাৰ আপুনি যেতিয়া বাতৰি কাকতৰ
মানে শিৰোনাম পঢ়ি ওপৰে ওপৰি বুজি পায় যে ইয়াত এনেকুৱা এটা বাতৰি আছে। এই ৰিডিঙক কি কোৱা হৈছে? স্কিমিং বুলি কোৱা হৈছে। যে আমি দ্ৰুতভাৱে পাঠ্যবস্তুৰ ওপৰত চকু ফুৰাই কেৱল মূল ভাৱ বুজো, তাক কি বুলি কোৱা হয়? স্কিমিং বুলি কোৱা হয়। মূল বিষয়বস্তু থাকে, জড়িত থাকে, জিনিস থাকে, সাধারণ ধারণা আমি যাওঁ, সামগ্রিক অর্থ বুজিব, মানে একেবাৰে এজে হ'ল এটা ধাৰণা, এনেকুৱা হৈছে। ছাপোজ এটা খবৰ কৰিলোঁ যে এনেকুৱা হৈছে, ঠিকে আছে, কি কৰিব? মুখ্যমন্ত্ৰী ইয়াত এনেকুৱা টকা এলট কৰিব। আমি চিম্পলি কৰিম, কিন্তু ইমান ডিটেইলছ নকৰিম যে কি কৰিব, তাৰ পৰা কি হ'ব। জাষ্ট আমি কি কৰিম? সময় সঞ্চয় হ'ব, কম সময় খৰচ হ'ব। এই ইণ্টেনচিভ ৰিডিং নহ'ব, কম সময় তেনেহ'লে খৰচ হ'ব। বাতৰি কাকতৰ শিৰোনাম যেতিয়া আমি পঢ়োঁ, শিৰোনাম পঢ়িম বুজিব এনেকুৱা হৈছে, ঠিক আছে, আৰু কৰিব নালাগে। এতিয়া স্কেনিং কিন্তু তেনেকুৱা নহয়। স্কেনিং ডিফাৰেণ্ট। স্কেনিং আমি কি কৰোঁ? পূৰা স্কেন কৰোঁ। আমি পাৰ্টিকুলাৰ এটা স্পেচিফিক ডিটেইলছৰ কাৰণে পঢ়োঁ। গোটেইখিনি নপঢ়িম, কিন্তু আমি স্পেচিফিক ডিটেইলৰ কাৰণে পঢ়িম। ছাপ'জ আগত যেনেকুৱা এক্সাম দিলে ৰেজাল্ট ক'ত আহিছে? ৰেজাল্ট আহিছে নিউজ পেপাৰত আহিছে। এতিয়া আমি নিউজ পেপাৰ পঢ়ি আছোঁ, কিহৰ কাৰণে? ৰেজাল্টৰ কাৰণে। আমি কিন্তু বেলেগ বস্তু নাচাওঁ, অকল আমি ৰেজাল্ট চাই আছোঁ যে ৰেজাল্ট কেতিয়া আহিব, ৰেজাল্ট ক'ত আছে। এই যে এইটো হৈছে কি? এইটো হৈছে তোমাক স্পেচিফিক ডিটেইলছৰ কাৰণে যে পঢ়িলা, এইটো হৈছে স্কেনিং। বা জবৰ কাৰণে যে নিউজ পেপাৰত পঢ়া হয়, সেইটো হৈছে কি? স্কেনিং। ছাপোজ নাম, তাৰিখ, সংখ্যা, ঠাই, সময় ইত্যাদি এই কম্পোনেণ্টবিলাকৰ বিষয়ে, এই উপাদানবিলাকৰ বিষয়ে কি কৰা হয়? মানে চাৰ্টত বা আমি লিখনিবিলাকত চাওঁ। যেনেকুৱা ৰেলৰ সময় হৈছে, ৰেলত তুমি যাবা, ৰেলৰ তুমি ইখন চাবা যে ক'ত কোন ডাব্বাত আছে, কি আছে, সকলোবিলাক ইয়াতে কি হ'ব? স্কেনিং হ'ব। অভিধান ডিকশ্যনাৰী পঢ়ি আছে, পাৰ্টিকুলাৰ কি লাগে? এটা ৱাৰ্ড লাগে, এই ক্ষেত্ৰতে কি হ'ব? স্কেনিং হ'ব। যিকি নহওক, ইয়াক কৈছে স্কেনিং। এই যে আমি ইণ্টেনচিভ, এক্সটেনচিভ, স্কেনিং, স্কিমিং, এই চাৰিটা যে পঢ়িলোঁ, এই চাৰিটা কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট বেছি। এই চাৰিটাৰ পৰা কুৱেশ্যন আপুনি আছামিজ পেডাগজিত নাহিলেও ইংলিছ পেডাগজিত আপুনি পাব। যিকি নহওক, সশব্দ পঠন, অৰাল লাউড ৰিডিং, চিম্পল কথা, ইয়াত লাউড ৰিডিং হ'ব। লাউড ৰিডিং যেতিয়া হ'ব, আপোনাৰ কি ভুলৰ পৰিমাণ কমি যাব লাহে লাহে। আপোনাৰ কি ইণ্টনেশ্যন এণ্ড ৰিডিং বাঢ়িব। আপোনাৰ হৰৰ উঠানামা কেতিয়া, ছন্দ কেতিয়া সঠিক হ'ব, আত্মবিশ্বাস আপোনাৰ বাঢ়িব আপুনি যেতিয়া লাউড ৰিডিং কৰিব। যিকি নহওক, লাউড ৰিডিং এই সৰু ল'ৰা ছোৱালী লাউড ৰিডিং বেছি কৰে। কিহৰ কাৰণে? যাতে তেওঁলোকৰ ভুল আমি ধৰিব পাৰোঁ। ঘৰত যদি সৰু ল'ৰা থাকে, যদি লাহে পঢ়ি থাকে, এই লাহে কিয় পৰা, জোৰকৈ পৰা, কিহৰ কাৰণে? আমি জোৰকৈ পঢ়িলে আমি মানে ধৰিব পাৰোঁ আচলতে ভুল ক'ত কৰি আছে। যিকি নহওক, তাৰপিছত হৈছে নীৰৱ পঠন। নীৰৱ পঠন মানে কি? ইয়াত মনে পঢ়িব, শব্দ নকৰাকৈ পঢ়িব, কিন্তু গভীৰ বুজাৰ ক্ষমতা। যোনে পঢ়িব তেওঁৰ কি? ছাবজেক্ট মেটাৰ একেবাৰে গভীৰকৈ বুজিব পাৰিব, একাগ্ৰতা কি? বৃদ্ধি পাব, একেবাৰে টপিকত ডুবি যাব। যেতিয়া ডাঙৰ ল'ৰা ছোৱালীবিলাক পঢ়ে, BA MA পঢ়া ষ্টুডেণ্ট, আমি কম্পিটিটিভ এক্সাম কৰি আছোঁ, আমি যে পঢ়ি আছোঁ, মনোযোগ সংহত কৰা, বাহ্যিক শব্দৰ পৰা মুক্ত থাকিব বিচাৰে, কোনো ধৰণৰ মনোযোগ একেবাৰে থাকিব। দ্ৰুত পঠন কি হ'ব? দ্ৰুত হ'ব। এনাৰ্জি তুলনামূলকভাৱে কম হ'ব। ক'ত বেছি হয়? উপযোগিতা উপন্যাস, যেতিয়া আমি গল্পৰ কিতাপ যেতিয়া পঢ়োঁ, তেতিয়া কিন্তু আমি এই নীৰৱ পঠনখন, গল্পৰ কিতাপ, উপন্যাস, তাত কিন্তু বেছি হোৱা দেখা যায়। যিকি নহওক, আমি চাৰিটা বস্তু যে পঢ়িছোঁ, এইটো আছে চাৰিটা পাঁচটা। ইয়াত আছে নিবিড় পঠন, বিশদভাৱে গভীৰ বুজা, পাঠ্যপুথি, ব্যাকৰণ, বিশ্লেষণাত্মক পাঠ, ইণ্টেনচিভ ৰিডিং, ইয়াত ব্যাকৰণো ডেভেলপ হ'ব যেতিয়া আমি সকলোবিলাক পঢ়িম। বিস্তৃত এক্সটেনচিভ ৰিডিং, সাধাৰণ অৰ্থ, উপন্যাস, কিতাপৰ বাবে। স্কিমিং, মূল ভাৱ সৃষ্টিৰ কাৰণে বাতৰি কাকত, হেডলাইন, প্ৰস্তাৱনা, যিকোনো বস্তুৰ মানে হেডলাইন। স্কেনিং, নিৰ্দিষ্ট তথ্য আমাৰ লাগে। লাউড পঠন, শুদ্ধ উচ্চাৰণ, সৰল উঠানামা ভাল হ'ব, প্ৰাথমিক পৰ্যায়ৰ পাঠ্য পঠন ভাল। নীৰৱ পঠন কি? মনোযোগ বেছি হ'ব আৰু উচ্চ পৰ্যায়ৰ বাবে একাগ্ৰতা বৃদ্ধি পাব। এই যে কনচেপ্টখিনি দিয়া হ'ল, ইয়াৰ পৰা আপুনি স্ক্ৰীনশ্বট মাৰিব পাৰে, এইটো কিন্তু জানিবই লাগিব আপোনাৰ। যিকি নহওক, ইয়াৰ ভিতৰত আছে সমালোচনাত্মক, ক্ৰিটিকেল যেতিয়া কৰিম আমি, তেতিয়া ইণ্টেনচিভ ৰিডিং কৰিব লাগিব। আনন্দমূলক পঠন যেতিয়া প্লেজাৰৰ কাৰণে, এইটো এক্সটেনচিভ ৰিডিঙৰ ভিতৰত পৰে। আমাৰ ইয়াত আৰু বেছি পঢ়িব নালাগে, এইখিনি পঢ়িলেই হ'ল। টাইপছ অফ ৰিডিং, টাইপছ অফ ৰাইটিং, লিখনৰ প্ৰকাৰ। লিখনৰ প্ৰকাৰৰ ওপৰত আছে কণ্ট্ৰল ৰাইটিং, নিয়ন্ত্ৰিত লিখন। শিক্ষকৰ কৰা নিৰ্দেশনা যেতিয়া দিয়া হয়, শিক্ষকে যেতিয়া কয় যে এই শ্ৰুতলিপি লিখা, এই শব্দ দিলোঁ, ইয়াৰ পৰা বাক্য গঠন কৰা, তেতিয়া কি হয়? নিয়ন্ত্ৰিত লিখন। কোনে কণ্ট্ৰল কৰে? টিচাৰে কণ্ট্ৰল কৰে, তাক কোৱা হয় নিয়ন্ত্ৰিত লিখন। ইয়াত শিক্ষকৰ স্বাধীনতা বেছি থাকে, ষ্টুডেণ্টৰ স্বাধীনতা কমি যায়। নিৰ্দিষ্ট আৰ্হি মানি চলিব লাগে। যেনেকুৱা আমাৰ কিতাপত লিখা থাকে, ফিল ইন দ্য ব্লাংকছ, খালী ঠাই পূৰ্ণ কৰা। শ্ৰুতলিপি যেতিয়া টিচাৰে দিয়ে, সেন্টেন্স কমপ্লিট কৰা। ইয়াৰ আমি কিন্তু খালী ঠাই পূৰণ কৰা, আমি বেলেগ কিছু লিখিব নোৱাৰিম, কাৰণ আমাৰ ডিৰেকশ্যন দিয়া আছে, খালী ঠাই পূৰণ কৰিব লাগে। পৰিচালিত লিখন, গাইডেড ৰাইটিং। ইয়াৰ পৰা চাওক, লিখনিৰ পৰা কিন্তু আমি ৰিডিং যদি ভালকৈ পঢ়োঁ, ষ্টুডেণ্টবিলাক ৰাইটিংখন স্কিপ কৰি দিয়ে, কুৱেশ্যন ৰাইটিঙৰ পৰা অহা ধৰিছে।
পৰিচালিত গাইডেড ৰাইটিং কিছু সংকেত ছবি সূত্ৰৰ সহায়ত শিক্ষকক আংশিক নিৰ্দেশনা দিব। শিক্ষকে কি কৰিব, কিছু নিৰ্দেশনা দিব। এটা ছবি দিলে এনেকুৱা 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 এটা ছবি দিলে, সাপোজ ধৰক ইয়াত গ্ৰাফছ আছে, ইয়াত আঙ্গুৰ আছে, চ' ইয়াত এটা শিয়াল এটা আছে, ফক্স এটা আছে, আঙ্গুৰখন চুব পৰা নাই, এনেকুৱা এটা ছবি দি ষ্টুডেণ্টক ক'লে যে ইয়াৰ পৰা ষ্টৰি লিখা, ইয়াৰ পৰা ষ্টৰি লিখা। গতিকে তেওঁলোকে ইয়াৰ পৰা ষ্টৰি লিখিব, আঙ্গুৰ চুকা, আঙ্গুৰ টেঙা চৰি, ইয়াৰ পৰা ষ্টৰি লিখিব। চ' আল্টিমেটলি তাক কোৱা হয় কি গাইডেড ৰাইটিং। গাইডেড ৰাইটিঙৰ এটা কেৰেক্টাৰিষ্টিক্স আছে, কি দিব, টিচাৰে কি দিব, হিণ্টছ দিব। টিচাৰে কি দিব, হিণ্টছ দিব, নিৰ্দেশনা, ছবি আৰু সূত্ৰৰ সহায়ত শিক্ষক আংশিক নিৰ্দেশনা দিব, যেনেকুৱা এনেকুৱা। চিন্তা সংগঠিত কৰা, ইয়াৰ দ্বাৰা চিন্তা ডেভেলপ কৰা হয়, ষ্টুডেণ্টৰ ভাষাগত ক্ৰম ধৰি ৰখা হয়, ভাষাৰ ক্ৰম ডেভেলপ হয়, সিকুৱেঞ্চ ডেভেলপ হয়, যে শিয়াল এটা আহিলে এনেকুৱা এনেকুৱা দেখিলে, প্ৰয়োগ সামৰ্থ্য বৃদ্ধি পায়, কোন সময়ত কি শব্দ প্ৰয়োগ কৰিব লাগে, এই লেংগুৱেজ প্ৰফিচিয়েঞ্চি তেওঁৰ ডেভেলপ হ'ব। ছবি চাই গল্প লিখা, পিকচাৰ চাই ষ্টৰি ৰাইটিং, সংকেতৰ ভিত্তিত অনুচ্ছেদ লিখা, সংকেত এটা দিলে, কিবা এটা ক'লে তাৰ ভিতৰত এটা লিখি দিলে। চ' ইয়াৰ হৈছে উত্তম উদাহৰণ। তাৰপিছত মুক্ত লিখন। মুক্ত লিখন মানে কি, ইয়াত ক্ৰিয়েটিভিটি থাকিব, ইয়াত ব্যাকৰণৰ ইম্পেক্ট কম থাকিব। ইয়াত টিচাৰে চাব যে মেইন ছাবজেক্ট মেটাৰখন, মেইন টপিকখন ফ'কাছত আহিছে নে নাই, মেইন টপিকৰ ওপৰত গুৰুত্ব দিয়া হ'ব, ব্যাকৰণৰ ওপৰত কম গুৰুত্ব দিয়া হ'ব। তাক কোৱা হৈছে কি, মুক্ত লিখন, ফ্ৰী ৰাইটিং। সাপোজ কোনো ধৰণৰ ব্যাকৰণ কাঠামোগত বাধা নোহোৱাকৈ স্বাধীনভাৱে কোনো এটা সাপোজ টিচাৰে ক'লে এটা কাম কৰা, তোমালোকে কি 15 আগষ্টৰ বিষয়ে এটা ৰচনা লিখা। এতিয়া টিচাৰে যেতিয়া ক'ব 15 আগষ্টৰ বিষয়ে তোমালোকে ৰচনা লিখা, যেতিয়া লিখিব, এইটো কি হ'ব, মুক্ত লিখন হ'ব। টিচাৰে কি ইমান গ্ৰামাৰ নাচাব। চ' ক্ৰিয়েটিভিটি ইয়াত বৃদ্ধি পায়, ছাত্ৰবিলাক ক্ৰিয়েটিভ কেনেকুৱা, নিজস্ব চিন্তন তাত প্ৰকাশ কৰিব পাৰিব, ফ্লুৱেঞ্চি, লেংগুৱেজ ফ্লুৱেঞ্চি বৃদ্ধি হয়, কাৰণ তেওঁলোকে গ্ৰামাৰৰ কাৰণে চাফাৰ কৰিব নালাগে যে গ্ৰামাৰ কি হ'ব কি হ'ব। মুক্ত ৰচনা, ব্যক্তিগত গল্প, ডায়েৰী লিখা, যেতিয়া ডায়েৰী লিখে নিজৰ কাৰণে যি ইচ্ছা সি লিখিব পাৰে, ইয়াৰ ক্ষেত্ৰতে কি ফ্লুৱেঞ্চি চাফাৰ কম কৰে। সৃজনশীল লিখন, ক্ৰিয়েটিভ ৰাইটিং। ক্ৰিয়েটিভ ৰাইটিং সাধাৰণ কথা, যেতিয়া আমি গল্প, কবিতা, নাটক লিখোঁ, সংবাদ, সংলাপ যেতিয়া লিখোঁ, নাটকৰ যিকোনো ক্ৰিয়েটিভ ৰাইটিং বুলি কোৱা হয়। চিম্পল এইটো। এতিয়া ফাংচনাল ৰাইটিং। ফাংচনাল ৰাইটিং কি, ফাংচনাল ৰাইটিং মানে হৈছে যেতিয়া দৈনন্দিন ব্যৱহাৰিক জীৱনত অনানুষ্ঠানিক কাম কাজত ব্যৱহৃত, আনুষ্ঠানিক হ'ব, আনুষ্ঠানিক কাম কাজত ব্যৱহৃত। সাপোজ আপুনি চিঠি লিখে, আপুনি ইমেইল লিখে, আপুনি স্কুলত নোটিছ লিখে, তাৰমানে যিটো ফৰ্মাল কামত ব্যৱহাৰ হয় ৰাইটিংখন, তাত কোৱা হৈছে কি ফাংচনাল ৰাইটিং। তাৰপিছত বৰ্ণনামূলক, ডিছক্ৰিপটিভ ৰাইটিং। ডিছক্ৰিপটিভ ৰাইটিঙত কোনো এখন বস্তু আপুনি মানে কোনো এটা ছাবজেক্ট মেটাৰ আপুনি দিলে, তাৰ বিষয়ে কি কৰিব লাগিব, বৰ্ণনা দিব লাগে। সাপোজ ক'লে যে তুমি এটা কাম কৰা, যে এইটো এটা মানে কেছ ষ্টাডি এটা দিলে, যে এটা ৰোড এক্সিডেণ্ট এটা হৈছে, ইয়াৰ বিষয়ে কেছ ষ্টাডি কৰা, তে কি কৰিব, বৰ্ণনা কৰিব আল্টিমেটলি। চ' আখ্যানমূলক। এতিয়া আখ্যানমূলক নেৰেটিভ ৰাইটিং যেতিয়া আহিব, নেৰেটিভ ৰাইটিঙত কিন্তু কৰ্ণলজি আহিব। বৰ্ণনামূলক ৰাইটিঙত কৰ্ণলজি কম আহে, কিন্তু আখ্যানমূলক ৰাইটিঙত কৰ্ণলজি আহিব। আখ্যানমূলক সাপোজ তোমাক কয় যে মহাত্মা গান্ধী ভাৰতবৰ্ষৰ অভিযানৰ বিষয়ে তুমি লিখা, দেন অভিয়াছলি তুমি মহাত্মা গান্ধীৰ জন্মৰ পৰা আৰম্ভ কৰি তেওঁ কেতিয়া ভাৰতবৰ্ষত আহিলে, আন্দোলন কেতিয়া কৰিলে, কি আন্দোলন কৰা, আপ টু মৃত্যুলৈকে লিখিব লাগিব। তাৰপিছত ব্যাখ্যামূলক লিখন। ব্যাখ্যামূলক লিখন কোনো বিষয়বস্তু তথ্য স্পষ্টভাৱে ব্যাখ্যা কৰা, প্ৰেৰণামূলক, মুক্ত বা তথ্যযোগ্য দিয়ে নিজৰ মতামত গ্ৰহণ কৰা। এই ওপৰৰবিলাকে মানে বেছিকৈ আহে, তলৰবিলাক ইমান নাহে। গতিকে এই ৰাইটিঙৰ এইটো আপুনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। এই বস্তুটো আমি পঢ়াই দিছোঁ। আশা কৰোঁ এইটো যদি আপুনি ভালকৈ পঢ়ে, দেন ইউ আৰ নট ছাপ'জ টু গ' থ্ৰু এনাডাৰ কণ্টেণ্ট। আৰু ব্লেক ঠাইৰ পৰা কণ্টেণ্ট আপোনাৰ ল'ব নালাগে, মই ভাবোঁ এইটোৱে ছাফিচিয়েণ্ট হ'ব। চ' আপোনালোকে দ্য লাৰ্ণিং ডেস্ক নামৰ ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব আৰু আপডেটৰ কাৰণে। থেংক ইউ।